মোৰ প্ৰথম প্ৰতিক্ৰিয়া হৈছে মই গৌৰৱ অনুভৱ কৰিছোঁ যে পৃথিৱীৰ ভিতৰত ভগৱানে মোক ভাৰত ৰাষ্ট্ৰতেই জন্ম দিলে। মুছলমান হৈ ফালে ভাৰত ৰাষ্ট্ৰত জন্ম হৈ ফালে মই গৌৰৱ অনুভৱ কৰিছোঁ যে চাওক আজি যিখন ৰাষ্ট্ৰ পূব পাকিস্তানৰ পৰা আহি ফালে আপোনাৰ শ্বেখ মুজিবুৰ ৰহমানে লাখ লাখ মানুহৰ লগত যুদ্ধ কৰি আজি বাংলাদেশৰ জন্ম হৈছিল তেওঁৰ নেতৃত্বত। সেই সময়তে ইন্দিৰা গান্ধীয়ে কিন্তু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে বহুত সহায় কৰিছিলে বাংলাদেশক। আজি সেই জাতিৰ পিতা আমাৰ যেনেকৈ মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা, আজি বাংলাদেশৰ জাতিৰ পিতা শ্বেখ মুজিবুৰ ৰহমানক তেওঁৰ প্ৰতিমূৰ্তি আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে যিবিলাক দেখা পাইছোঁ, ধিক্কাৰ দিছোঁ। মুছলমানে ভাঙিছে। আজি ৰাষ্ট্ৰপ্ৰধানজনক যেনেকৈ আজি ইমান অভিজ্ঞ প্ৰধানমন্ত্ৰী এজনক যেনেকৈ অপমান কৰি বিতাড়িত কৰি ফালে পঠাই দিছে, এইটো লজ্জাজনক কথা। আৰু চাওক শ্বেখ হাছিনা এজন মুছলমান, আজিৰ ডেটতো মুছলমান, কিন্তু একচেটিয়াকৈ মুছলমান ৰাষ্ট্ৰ 57টা মুছলমান ৰাষ্ট্ৰ আছে। আজিৰ ডেটতো কিন্তু মুছলমান তেওঁ ধৰ্ম চেঞ্জ কৰা নাই। আজি কিন্তু শ্বেখ হাছিনাক কোনো এখন ৰাষ্ট্ৰৰ নিৰাপদ বুলি তেখেতে গণ্য নকৰিলে। আজি ভাৰতবৰ্ষ যাক আমাৰ মুছলমানেই কেতিয়াবা সন্দেহৰ চকুৰে চায়, সেই ভাৰতবৰ্ষ সেই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰখনত আহি ফালে তেওঁ আশ্ৰয়স্থল, তেওঁৰ জীৱনৰ নিৰাপত্তা লৈ ফালে আজি দিল্লীত আছে। গতিকে মই সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিম আৰু কৃতজ্ঞতা স্বীকাৰ কৰিম যে আজি পৃথিৱীৰ যিমান ৰাষ্ট্ৰ আছে, মুছলিম কাণ্ট্ৰি আছে, তাতকৈ আটাইতকৈ স্বাভিমান আৰু আভিজাত্য শান্তি আৰু সমৃদ্ধিৰে যদি মুছলমান জীয়াই আছে ভাৰতবৰ্ষত আছে। আজি চাওক আপুনি আফগানিস্তানেই চাব নে আপুনি পাকিস্তানেই চাব, মুছলিম কাণ্ট্ৰিবিলাকত আপোনাৰ বোমা বাৰুদেৰে মছজিদত গুলীবৰ্ষণ কৰি লাখ লাখ মুছলমান একেলগে ধ্বংসলীলা হোৱাৰ উদাহৰণ আছে। কিন্তু ভাৰতবৰ্ষত মুছলমানেই মাৰিছে, কিন্তু তেতিয়া কিন্তু এই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানজন নাছিল। গতিকে আজি কিন্তু এই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানজন থকাৰ পিছত কোনো এজন মুছলমান অসুৰক্ষিত নহয়। আজি মুছলমানে সম অধিকাৰ সম সততাৰে এই ভাৰতবৰ্ষৰ জীৱন ধাৰণৰ সগৌৰৱে জীয়াই আছে। নিজৰ জীৱন ধাৰণৰ মানদণ্ড পৰিৱেশৰ লগত খাপ খুৱাই ফালে চলি আছে। গতিকে আমি মুছলমানক গৌৰৱ অনুভৱ কৰিছোঁ। মুছলমানক আজি বাংলাদেশৰ ভিডিঅ' লৈ পেলাই কিছুমানে আজি চাওক কিমান বৰ্বৰ, আৰু আজি সংসদ ভৱনত যিজন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত বা গৃহত যাই পেলাই তেওঁলোকে ফ্ৰিজটো ভাঙিছে, তেওঁলোকে টিভিটো ভাঙিছে, তেওঁৰ শোৱনি কোঠা ভাঙিছে, তেওঁৰ যিটো শাক চব্জি ভেজিটেৰিয়ান যিখন মানে বাগিচা আছিল সেইবিলাক ধ্বংস কৰিছে। কিছুমানে আপোনাৰ কম্বলটো লৈ গুচি গৈছে। এইটো তেনেকুৱা নহয়। ছাত্ৰসকলে যিটো দেখুৱাইছে, ঘৰৰ ভিতৰত যাই পেলাই তেওঁৰ বাসভৱনৰ ভিতৰত যাই পেলাই বিড়ি টানিছে, এইবিলাক নেকি? এইবিলাক ছাত্ৰসকলৰ এইবিলাক নেকি মুছলমানে কৰিছে? লজ্জাজনক কথা। মুছলমানে যিবিলাক ছাত্ৰই আজি দেশখন সুৰক্ষিত বুলি তেওঁলোকে আন্দোলন কৰি এজন ষ্টেণ্ডিং প্ৰধানমন্ত্ৰীক বিতাড়িত কৰিছে, তেওঁলোকে কি কৰিব লাগিছিলে? ৰাষ্ট্ৰীয় সম্পদ সেইবিলাক তেওঁলোক শ্বেখ হাছিনাৰ সম্পদ নহয়, তেনেকুৱা নহয়। ভগৱানে শক্তি দিয়ক। এটা কথা ক'ম আপোনাৰ যে যিসকল ছাত্ৰসকলে আজি যিবিলাক নষ্ট কৰিছে বাংলাদেশৰ ৰাষ্ট্ৰীয় সম্পদ, তেওঁলোকে শ্বেখ হাছিনা নহয়, এইবিলাক হৈছে তেওঁলোকৰে সম্পদ। গতিকে যেনেকৈ ধ্বংসলীলা কৰিছে, আজিৰ পৰা হিচাপ কৰি 50 বছৰতো তেওঁলোকে এই ৰাষ্ট্ৰীয় সম্পদ গঢ় লৈ তুলি উঠাব নোৱাৰে। সেইকাৰণেই মই গৌৰৱ মানে কি, মই জন্মগ্ৰহণ কৰি পেলাই মই লাকি বুলি অনুভৱ কৰিছোঁ। এই ইণ্ডিয়াত, এই ভাৰত ৰাষ্ট্ৰত, মই এই ভাৰত ৰাষ্ট্ৰত জন্ম হৈছোঁ। ইয়াৰে বায়ু পানী সেৱন কৰি ইয়াৰে ভগৱানে মোক ইয়াতেই খুৱাই দিয়ে যাতে, আৰু জীয়াই থকালৈকে এই দেশৰ আনুগত্য, যিহেতু মই এই দেশৰ বায়ু পানী সেৱন কৰিছোঁ, উশাহ লৈছোঁ, গতিকে মই প্ৰত্যেকটো ৰাষ্ট্ৰীয় সম্পদ ভাৰতবৰ্ষৰ কাৰণে মোৰ জীৱনটো, মোৰ আত্মাটো কান্দি থাকিব, আৰু ভাৰত ৰাষ্ট্ৰ সেৱা কৰাৰ কাৰণে মোৰ মন আত্মা উৎসৰ্গিত হৈ থাকিব।